ফ্লাডো হৈছে কাৰ্বি আংলঙত আৰু এতিয়া তেওঁ কৰিব বিচাৰিছে কি যে ইকো চেঞ্চিটিভ জোনটো এতিয়া তেওঁ সেইটো কমাই দিব বিচাৰিছে ফ্ৰম 10 কিলোমিটাৰ্ছ টু 1 কিলোমিটাৰ। এইটোত কাৰ্বি আংলঙৰ মাটি যোনটো আছে সেই কাৰ্বি আংলঙৰ মাটিত আমাৰ জীৱ জন্তুবোৰ ফ্লাডৰ সময়ত চব হাই গ্ৰাউণ্ডত যায় চ' তাত গৈ পিনে তেওঁলোকে ফ্লাডৰ সময়ত শ্বেড লয়। এতিয়া যদি আমি এইখিনি বস্তু আমি এতিয়া কমাই দিওঁ তেনেহ'লে তেওঁলোকৰ যোনটো কৰিডৰ আছে এনিমেলছৰ যোনটো ৰেগুলাৰ কৰিডৰ ইউজ কৰি আছিলে তেওঁলোকে ওপৰলৈ যাবলৈ কাৰণে সেই কৰিডৰবোৰ যেতিয়া নাইকিয়া হৈ যাব তো এনিমেলছ আৰু হিউমেন কনফ্লিক্ট আৰু বহুত বেছি বাঢ়ি যাব। অলৰেডি আমি দেখা পাইছোঁ যে এই এনক্ৰচমেণ্টৰ কাৰণে অলৰেডি এনিমেলছবোৰ অলৰেডি আমাৰ হিউমেন গ্ৰাউণ্ডত গৈ পিনি বহুত কনফ্লিক্ট হৈ আছে। খেতিতে হওক হাতী আহি যায় বাৰে ত' বহুত ক্ষতি অলৰেডি হৈ আছে আৰু যদি আমি এনেকেই কৰি গৈ থাকোঁ তেনেহ'লে আমাৰ হিউমেন আৰু এনিমেল কনফ্লিক্ট বহুত বেছি বাঢ়ি যাব। এতিয়া কি চৰকাৰে দায়িত্ব ল'ব নেকি এইখিনি? এতিয়া যে হাতখিনি হ'ল সেইটোৰ পৰা চৰকাৰে হাত ল'ব বিচাৰিছে কিন্তু চৰকাৰৰ লাভছৰ কাৰণে এইখিনি হৈছে আৰু এতিয়া তেওঁলোকে এইটো কৰি আমাৰ যোনটো ৱৰ্ল্ড হেৰিটেজ চাইট আছে কাজিৰঙা যোনটো অসমৰ প্ৰাইড হয় ইচ এণ্ড এভৰি ওৱান অফ আছ আৰ প্ৰাউড অফ কাজিৰঙা নেশ্যনেল পাৰ্ক বাট তেওঁলোকে এতিয়া এইটো কৰি পিনি আমাৰ এই প্ৰাইডটো নাইকিয়া কৰি দিব বিচাৰিছে। আৰু এইটো যদি আমি যদি পাব্লিক হিচাপে আমি যদি এতিয়া ওলাই নাহোঁ আমি যদি এতিয়া মাত নুঠাওঁ তেনেহ'লে আমাৰ ল'ৰা ছোৱালী আমাৰ ফিউচাৰ জেনেৰেশ্যনছ will not have Kaziranga to say that Kaziranga is the pride of Assam. So আমি সকলোৱে এতিয়া যদি মাত নিদিওঁ তেনেহ'লে আমাৰ বহুত দেৰি হৈ যাব আৰু তাৰপিছত আমি যদি এই প্ৰটেষ্ট কৰি থাকোঁ বা তাৰপিছত যদি আমি ৰাস্তাত ওলাই আহোঁ কোনো লাভ নাই। এতিয়া যেনেকৈ বাইদেৱে ক'লে বাইদেউ অকলে যদি থিয় হ'ব পাৰে তেনেহ'লে আমি সকলোৱে মিলি পিনি কেলৈ থিয় হৈ দিব নোৱাৰোঁ এই কথাৰ কাৰণে? তেওঁ অকলে যদি চৰকাৰৰ লগত এডমিনিষ্ট্ৰেশ্যনৰ লগত যদি তেওঁ অকলে থিয় হৈ দিব মাত উঠাব পাৰিছে তেনেহ'লে আমি সকলোৱে মিলি পিনি irrespective of political parties. This is about Kaziranga. This is about Assam. This is about our pride. আমি যদি এতিয়া যদি মাত নুঠাওঁ তেনেহ'লে we will not have Kaziranga anymore. 1 কিলোমিটাৰৰ যোনটো তেওঁলোকে বাফাৰ জোন কৈ আছে সেইটো দি কাজিৰঙা is not going to be safe. মই ইমানতে মোৰ বক্তব্যখিনি সামৰিছোঁ। ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিলোঁ। মই এতিয়া বিশেষভাৱে অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত আছে কাজিৰঙা সুৰক্ষা সমিতিৰ এজন বিষয়ববীয়া ৰঞ্জিত কাকতিদেৱ, তেখেতক মই দুআষাৰ বক্তব্য আগবঢ়াম। আজি ইমানদিন ধৰিয়ে ধৰক ইটাগোৱালাৰ সমস্যা মাটিৰ সমস্যাটোৰ লগত আমি লাগি আছোঁ। এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ মতে অসমৰ ডাঙৰ অপৰাধটো হ'ল নিজৰ মাটি আৰু নিজৰ ভেটি কাৰণে যোনে মাত মাতিব সি হ'ল ডাঙৰ অপৰাধী। সি হ'ল এতিয়া অসমৰ কাৰণে ডাঙৰ অপৰাধী। এতিয়ালৈকে অসমৰ 3জন মানুহক LSA লগালে। সেইকেইজন মানুহৰ কিহৰ সৈতে জড়িত, কাৰ সৈতে জড়িত? এই 10 কিলোমিটাৰ ইক' চেঞ্চুৰী জোনৰ যিটো 1 কিলোমিটাৰ কৰিছে এইটো আমি কোনো পক্ষেই মানি নলওঁ। কিয়নো বিজেপি চৰকাৰে এতিয়া হাজাৰটা অসমৰ গছ কাটি শেষ কৰিছে কিন্তু লগুৱাইছে ক'ত? পকা ৰাস্তাৰ ওপৰত গছ লগাইছে তেওঁলোকে। আজিৰ দিনত তেওঁলোকে পকা ৰাস্তাৰ ওপৰত গছ লগাইছে। যদি জনসাধাৰণে নিজৰ স্বাৰ্থৰ কাৰণে এতিয়াই ওলাই নাহে কিন্তু ভৱিষ্যতৰ দিন আমাৰ ভাল নহয়। বৰ্তমান দিনত নিজৰ ঘৰৰ ল'ৰা ছোৱালীৰ নিজৰ পেটটোৰ কথা চিন্তা কৰিছে কিন্তু ভৱিষ্যতৰ আপোনাৰ নাতি পুতিৰ কথা আপোনালোকে চিন্তা কৰিবলৈ হ'ল। ভয় কেতিয়া মানুহে খায়? ভয় নাখাব, ভয় খোৱা কাম নকৰিব।
অধীনত নচলিব তেতিয়া আপোনাক কোনো একো কৰিব নোৱাৰে। আমি 18 দিন বোকাখাটাত বহিলো। প্ৰত্যেকটো দিনৰ প্ৰশাসনৰ ৱাৰ্ণিং আহে, প্ৰশাসনে কয় আপোনালোকে উঠি দিয়ক, আপোনালোক নটো এৰেষ্ট কৰা হ'ব। কিন্তু আমি নামানো। আমাৰো স্বাধীন আছে, আমি স্বাধীন দেশৰ মানুহ। আমাক সংবিধানে স্বাধীন দেশৰ মানুহ হিচাপে বহুতো কথা ক'বলৈ দিছে আৰু বহুতো কৰ্ম কৰিবলৈ দিছে। সেয়েহে বিশ্বকৰ্মা ডাঙৰীয়াক আপোনাক কওঁ, আপুনি বহুত সম্পত্তি গোটালে, আপোনাৰ নাতি পুতি অস্ত্ৰ খাব পৰা হ'ল। এতিয়া অসমখনক শান্তি দিয়ক, এতিয়া অসমখনক জীয়াই থাকিবলৈ দিয়ক। আমাৰ 3জনকৈ নেতা তেওঁলোকে ধৰিছিলে, তেওঁ হ'ল মুক্ততে হ'ল প্ৰণৱ দলে ডাঙৰীয়া, তেওঁক এতিয়াও এৰি দিয়া নাই। আৰু দুজনকৈ নেতা ভাস্কৰ জ্যোতি শইকীয়া, ৰাজীৱ পেগুক কাৰো আগত বাইক দিবলৈ বা কাৰো আগত কথা ক'বলৈ মানা কৰি থৈছে। যিহেতুকে মোৰ কথা কোৱাত তেনে অভ্যাস নাই, তেতিয়াহ'লে মই আপোনালোকৰ আগত দুআষাৰ দাঙি ধৰিম। ধন্যবাদ।